নমস্কাৰ বন্ধুসকল মই আজি তেজপুৰৰ পুথিমাৰীৰ দিলীপ কুমাৰ নাথ দাদাৰ ঘৰলৈ আহিছোঁ মোৰ এটা স্কিনৰ প্ৰব্লেম তেওঁৰ লগত ডিসকাস কৰিবলৈ আহিছোঁ আৰু তেওঁ পঞ্চগব্য আয়ুৰ্বেদ চিকিৎসা কৰে এই বিষয়ে তেওঁ আমাৰ লগত বহুতখিনি কথা জনাব মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ জনাব তেওঁ যিখিনি পাৰে ভিডিঅ'টো আপোনালোকে আমাৰ সন্মুখত শ্ৰী দিলীপ কুমাৰ নাথ দাদা দাদা আপুনি কওকচোন আপোনাৰ পৰিচয়টো নমস্কাৰ মোৰ নাম শ্ৰী দিলীপ কুমাৰ নাথ মোৰ ঘৰ তেজপুৰ পুথিমাৰী মই 2012 পৰা পঞ্চগব্য আয়ুৰ্বেদিক চিকিৎসা আৰু জৈৱিক কৃষিৰ ওপৰতে জড়িত হৈ কাম কৰি আছো আৰু বৰ্তমানলৈকে সেৱাৰ কামেই কৰি গৈ আছো মোৰ প্ৰথম পৰিচয় ইমানেই ইয়াৰ পিছতে মই আপোনাক দেখাবলৈ গৈ আছো কি ধৰণৰ আমি জৈৱিক খেতিৰ পিছত দেখা পাম প্ৰথমতে মই পঞ্চগব্য আয়ুৰ্বেদিক চিকিৎসাৰ মেডিচিনবোৰৰ ওপৰত কিছুমান দেখাই আছো পঞ্চগব্য আয়ুৰ্বেদিক চিকিৎসাৰ মেডিচিনবোৰ মই এনেধৰণে তৈয়াৰ কৰি থৈছো বনোৱাৰ সিস্টেমটো পিছতে বনাম ইয়াত আপোনাক মই কি কি প্ৰডাক্ট আগতে মানে বনাইছো তাৰ বিষয়ে কম প্ৰথমতে আপোনাক মই দেখাইছো সৰু সুৰা ঔষধ সাইনাছৰ প্ৰব্লেম যদি আপোনাৰ সাইনাছৰ প্ৰব্লেম থাকে তে এই ড্ৰপটো দুটোপালকৈ দুবাৰ যদি আপুনি নাকত দিয়ে সাইনাছ প্লাস কাণ দুটাতে লিখা আছে কাণত যদি দুটোপালকৈ দুবাৰ দিয়ে নাকত যদি দুটোপালকৈ দুবাৰ দিয়ে ব্ৰেইনৰ যদি কিবা প্ৰব্লেম আছে মাইগ্ৰেনৰ প্ৰব্লেম আছে বেছি সৰ্দি লাগে মূৰ বিষাই থাকে এই গুটেইখিনি প্ৰায় দূৰ হয় সাইনাছৰ ঠিক হয় কাণৰ দি তেজ পুজুলাও ঠিক হৈ যায় 100% 30 টকা মাত্ৰ দাম ইয়াৰ পিছত এইবোৰ 30 টকা দাম এইবোৰ পাইলছৰ মলমটো খালি এই পাইলছৰ মলমটো আপুনি খুলি ইয়াত লিকুইড আছে দি পেলাই ইয়াৰ পৰা ইমানখিনি পাইলছৰ মলম কপাহ লৈ পেলাই লেট্ৰিনৰ দৰ্জাৰ ভিতৰত যদি ৰাতিপুৱা এবাৰ ৰাতিলৈ যদি সুমুৱাই দিয়ে ভিতৰত তেনেহলে পাইলছ যেনেকুৱা হলো পাইলছ বা পিস্তুলাৰ নিৰাময় হয় ইয়াৰ লগত এটা হালধি ঘনপতি টেবলেট আছে হালধি ঘনপতি এই টেবলেটটো হাপানি কাহ এলাৰ্জি উদৰ ৰোগ উচ্চ ৰক্তচাপ ফন্দিখোল ডায়াবেটিছ কেঞ্চাৰ ছালৰ ৰোগ সকলো কাম কৰে প্ৰায় 108টা বেমাৰৰ কাম কৰে এই টেবলেটটো খুৱাব লাগে লগতে আমাৰ ইয়াত এটা পাউডাৰ আছে হলডে চূৰ্ণ পাউডাৰ এটো আমলখি শিলিখা এনেকে দি পেলাই বনোৱা হৈছে 11টা প্ৰডাক্ট দি পেলাই বনাই পেলাই এটো পেটৰ এনি প্ৰব্লেম সলভ কৰে মানে ত্ৰিফলা নহয় 11 ফলা ইয়াত সমস্ত যে আজমাইন সমস্ত বস্তু দিয়া হৈছে ইয়াত এটা আমি কাহৰ ঔষধ বনাইছো কাহ কফ চাহ টিবি যক্ষ্মা প্লাস গলা কেঞ্চাৰ পৰ্যন্ত এই 105 ml কৈ যদি দুবাৰ এজন মানুহে খাই পেলাই আধা ঘণ্টালৈকে যদি পানী নাখায় তেনেকৈ যেনেকৈ কাহ হওক 12-14 বছৰ 24 বছৰ পুৰণা কাহ ঠিক কৰিছে এইটো কাহৰ ঔষধ খুৱাই পেলাই এনেধৰণে ইয়াত আছে আমাৰ অৰ্কৰাজ সঞ্জীৱনী শক্তিৰ কাৰণে পুৰুষ মহিলা সকলৰ কাৰণে শক্তিদায়ক মহিলা অনিয়মিত মাহেকীয়া বগাচাপ যোৱা সন্তান হৈ গৰ্ভত নষ্ট হোৱা সন্তান নোহোৱা সকলৰ বাবে সন্তান হোৱাৰ উপযোগিতা পুৰুষৰ যদি এই ক্ষেত্ৰত কিবা অসুবিধা থাকে তেনে এইটোতে তাৰমানে এই ঔষধটো এখপকৈ যদি দুবাৰ আপুনি সেৱন কৰে তেনে যিকোনো শক্তিহীন হোৱা মানুহৰ পুৰা প্ৰেছাৰ ষ্ট্ৰক হৈ থকা মানুহকো মই এইটো দি পেলাই আকৌ ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰি পাৰিছো এইটো বিষ মালিছ তেল ইয়াত অকল মালিছ তেলেই নহয় ভৰি ফুলা গাঁঠি ফুলা ভৰি জিনজিননি কৰা নাভে কাম নকৰা এই গুটেইখিনি মানুহক এই মালিছ তেলটো মালিছ কৰিব নালাগে খালি বহিয়েকৈ মিঠাতেল ঘঁহিছে এনে ধৰণৰ যদি ঘঁহি দিয়া হয় ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ বহুত সুন্দৰ ৰিজাল্ট পাই আছে এইটো হল অৰ্ক মেইন প্ৰডাক্টটো হল আমাৰ অৰ্ক গোমূত্ৰ যাক কয় গোমূত্ৰ অৰ্ক আমি ইয়াক বনোৱাৰ পিছত ইয়াৰ নাম মহাৰাষ্ট্ৰ আমাৰ দেখিছে মই গো বিজ্ঞান অনুসন্ধান কেন্দ্ৰ দেওলাৰ পৰা নাগপুৰ মহাৰাষ্ট্ৰত এই বিষয়লৈ প্ৰশিক্ষণ লৈছিলো লগতে কানপুৰ আৰু ভেলুৱাৰা ৰাজস্থান এই প্ৰশিক্ষণ লোৱাৰ পিছত মই এইটো বনাই আছো এতিয়া এই গোমূত্ৰই মানৱ শৰীৰৰ সকলো ৰোগ নিৰাময় কৰাৰ বুলি ক্ষমতা আছে বুলি গো বিজ্ঞান অনুসন্ধান কেন্দ্ৰই কয় আৰু এতিয়া মই প্ৰমাণ কৰি আজি 12 বছৰ দেখিছো সঁচাকৈ এইটো সুন্দৰ এটা ৰিজাল্ট দি আছে আৰু মানুহ উপকৃত বহুত আজি 12 বছৰ বহুতে ৰিজাল্ট পাইছে এইটো হল দন্ত মঞ্জন আমি কলগেট বা এনেকুৱা ধৰণৰ কৰিব লাগে এইটো আমি 5 কিছিমৰ দি আছে গোবৰৰ ভস্ম দুবৰিৰ ভস্ম আজমাইন এন্দনৰ লং জাল আৰু কলামিজ গুলমৰিচ বুলি কয় যে জালুক এই গুটেইকেইটা বস্তু দি পেলাই এইটো বনোৱা হৈছে এইটো দি যদি আপুনি দাঁত মঞ্জন কৰে দাঁত ফুলা দাঁতৰ দি তেজ ওলোৱা মুখ গোন্ধোৱা আলুবোৰ ফুলি যোৱা এই সমস্ত লালতি যে আমাৰ জিভাত ফোঁহা ওলায় এই সমস্তখিনি কাম কৰে এনেদৰে আমি 13-14টা প্ৰডাক্ট বনাইছো ইয়াৰ উপৰিও মই জৈৱিক কৃষিৰ ওপৰত প্ৰডাক্ট বনাওঁ খেতিৰ ভাৰ্মিং কম্পোজ আৰু লেডেপ এনেধৰণৰ কীট নিয়ন্ত্ৰক এইবোৰ ধৰণৰ মেডিচিন বনাই ৰাইজক সহায় কৰি আছে আৰু ইয়াৰ উপৰিও মই জেগাই জেগাই দুদিনীয়া কৰ্মশালা ৰাখি ৰাইজক প্ৰশিক্ষণো দি আছে
এইবোৰ টেবলেট বিলাক ও এই টেবলেট বিলাক এনেকে বনাই থয় এনেকে বনাই ড্ৰাই কৰি শুকুৱাই অলপ ঠাণ্ডা জায়গাত শুকুৱাই পেলাই ইয়াৰ আকৌ পিছত গোবৰ ভস্ম দি পেলাই আকৌ পেক কৰিব লাগিব এটো দাদাৰ ফ্যাক্টৰী তেখেতে ইয়াতে সকলোখিনি বনাই কৃষ্ণ গোসানীমা একদম ধুনিয়া গুন্ধাই আছে কুমাই পেলাই এইবোৰ হল ভুমুৰা ভুমুৰাবোৰ ভাঙি পেলাই আমি থৈছো ইয়াৰ লাষ্টত ইয়াক বইল কৰি পেলাই ৰক্ত ওলাব এনেকে আদা ভুমুৰা আজৱাইন জিৰা সকলোখিনি আছে সকলো ধৰণৰ বস্তু ইয়াত লাগে এনেকুৱা বনাই থোৱা থাকে এইবিলাক সব গুড়া কৰি থোৱা আছে এইটো ক'লা নিমখ হয় এনেকুৱা বস্তুবোৰ সব বনাই থোৱা আৰু আপোনাৰ এইটো মেচিন এইটো মেচিন এই মেচিনটো আমি ইয়াত কানেকশ্যন কৰি দিব লাগিব এইটো উঠাই পেলাই ইয়াত টেংকিটো এইটো টেংকি ইয়াত গুমুত্ৰ দি এই বস্তুটো টেংকিটোত আমি এনেকৈ লগাই দিওঁ এনেকৈ আৰু এইটো এটা আসলতে হেৰি হে সসপেন হয় এইটো মাটি দি পেলাই মানে মাটি দি ৰখাইছে আৰু ইয়াৰ তলত মানে জুই ইয়াত 20 লিটাৰ গুমুত্ৰ ঢালি দিওঁ ইয়াত জুই দিওঁ জুই দিয়াৰ পিছত ইয়াত গুমুত্ৰটো ভাপ হৈ পেলাই ওপৰত আহে আহোঁতে এডাল এটা টেংকি পানীৰ টেংকি পাইপডাল তাৰ মাজেদি আছে ষ্টিল পাইপ ইয়াৰ পৰা ঠাণ্ডা পানীটো আহি থাকে এডাল পাইপেদি ইয়াৰ পৰা ঠাণ্ডা পানী আহি থাকে গৰম পানীটো এডাল পাইপেদি ওলাই গৈ থাকে এনেকুৱা চিষ্টেমত ইয়াৰ পৰা যিটো ভাপ পৰিব টুপ 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 এটা ঘাম পৰিব ঘামটোৱে হ'ল আমাৰ অৰ্ক মেডিচিন তাৰপিছত আমাৰ যেতিয়া ইয়াৰ পৰা ওলাব এইটো মেডিচিন ওলাব এইটো হ'ল গোমূত্ৰ তাৰমানে গোমূত্ৰটো বইল কৰাৰ পিছত যিটো ভাপ আহে সেই ভাপটোৱে হ'ল এইটো আকৌ এইটোৰ পৰাই আমি বেলেগ বেলেগ সমস্ত মেডিচিন বনাম কাৰণ আমি যিমানবোৰ মেডিচিন বনাম প্ৰত্যেকটো মেডিচিনত গোমূত্ৰ থাকিব লাগিব এইটো মূল বস্তু এইটোৱে হ'ল আমাৰ কেমিকেল মূল বস্তু কেমিকেল বুলি কাৰণ আপুনি এইটো 10 বছৰ 8 বছৰ পুহি থাকিলে একো নহয় আৰু এইটোৰ পৰা ফেংগাছ মানে ভাইৰাছবোৰ নাহে আপুনি যে গুটি কিটা টেবলেট দেখিলে এইবোৰ আপুনি সেমেজেকে জেগাত পেলাই থৈ দিয়ক তাত এটাও ভেঁকুৰ নাহে মানে আমি যে আচাৰ বনাওঁ আচাৰ বনালে ভিনেগাৰ দিওঁ ভিনেগাৰ দিলে আচাৰটো বৰবাদ হৈ নাযায় ফেংগাছ মানে ভাইৰাছ নাহে বা বেয়া বস্তু ভেঁকুৰ নহয় এই অৰ্কটো দিলেও ভেঁকুৰ নাহে আপুনি যদি আচাৰখিনি নাখাওঁ বুলি ভাবে আপুনি মইতো খাব পাৰোঁ এনেকুৱা আচাৰ যদি গোমূত্ৰ ভিনেগাৰ বুলি গোমূত্ৰ দি থৈ দিয়ে তেনে আচাৰ বঢ়িয়া হৈ থাকিব কিন্তু চব মানুহে সেইটো চেণ্টাৰ বা অকণমান আহে কাৰণে খাব নোৱাৰিব আমিতো পাৰিম আমিতো সদায় বনাই থাকে হয় এনেকৈ মই প্ৰমাণ কৰি চাইছোঁ এইটো বহুত বহুত ঔষধি বস্তু আৰু বহুত প্ৰয়োজনীয় বস্তু এই অৰ্কটো দি আমি ষ্টনবোৰ যে হয় কিডনী ষ্টন ষ্টনটো ভাঙিবলৈ বহুত সহজ মানুহে দুপৰ টেঙা পাতটো খায় দুপৰ টেঙা পাতটো আপুনি নিয়ম এটা আছে দুপৰ টেঙা পাত খোৱাৰো নিয়ম আছে আপুনি দুপৰ টেঙা যে এটা আয়ুৰ্বেদৰ মতে সেইকাৰণে আয়ুৰ্বেদলৈ আমি গুচি যাব লাগিব ৰাতিপুৱা দুকমুকালিতে পাতটো ছিঙিব লাগিব তাৰমানে কি আমাৰ কাৰ্বন ডাই অক্সাইড এৰা আৰু অক্সিজেন লোৱা এই প্ৰক্ৰিয়াটো সিহঁতে অলপ সময় মনোবত কৰে ৰাতিপুৱা সময়ত সূৰ্যৰ ওলোৱাৰ সময়ত অলপ ৰখি যায় সেইটো সময়তে আমি পাতবোৰ ছিঙি আনিব লাগে মানে দুকমুকালি সেই পাতটোৰ গুণাগুণটো বহুত ভাল আপোনাৰ যদি ষ্টনটো ভাঙিবলগীয়া হয় মই 18 mm ষ্টনলৈকে ভাঙিছোঁ 18 mm কিন্তু সেই 18 mm ষ্টনটো ভাঙোতে আমি কিছুমান পদৌটেঙাৰ ৰস আৰু ফিটকিৰি যে দাড়ি কাটিলে যে লগা ফিটকিৰি তাৰ বুটমাতকৈ অকণমান কম এই আমি যে পানীত দিওঁ সেইটো ফিটকিৰি ঘুলি পেলাই তাত দিয়ে অৰ্ক মানে গোমূত্ৰত 10 ml দি পেলাই ৰাতিপুৱা এগিলাচ পানী কৰি যদি আপুনি লগাতাৰ 10-15 দিন খাই দিয়ে তেনে আপোনাৰ 15 কি 20 mm পাথৰো ঘুগুলাই বোকা কৰি উলিয়াই দিব বোকা হৈ যায় খোৱাৰ খালি নিয়মটো জানিব লাগিব কিন্তু দুপৰ টেঙাত কি বস্তুটো বোকা কৰি নিদিয়ে ই কি কৰি দিয়ে টুকুৰা টুকুৰা কৰি পেলাই উলিয়াই তেনেকুৱা আমাৰ ভয় আছে আমাৰ 7 mm লৈকে মইতো উলিয়াইছোঁ কিন্তু মাইকী মানুহৰ 7 mm মতা মানুহৰ 4 mm লৈকে উলিয়াইছোঁ কিন্তু অকণমান ভয় থাকে নলীত ফাঁচি যায় বুলি সেইকাৰণে মই কদৌটেঙাৰ ৰসৰ লগত ফিটকিৰি দি পেলাই পুৰা বস্তুটো ঘুগুলা কৰি উলিয়াম তাৰ চাইড এফেক্ট নাই ফিটকিৰিটো আমি চবেই খাওঁ কদৌটেঙা চবেই খাওঁ গতিকে এনেকুৱা কথা কি দাদা বস্তাত আপুনি কি থৈছে এইটো হ'ল গোটেই শিলিখা এই শিলিখা আছে প্ৰায় 1 কুইণ্টেল মান আছে শিলিখা এইবোৰ বেল এইটো 1 বস্তা ইয়াত আৰু আছে এইবোৰ চব বেলবোৰ কাটি পেলাই সুন্দৰকৈ শুকুৱাই পেলাই পেকিং কৰি থৈ দিছোঁ এইটো কি সঞ্জীৱনী যিটো আমি শক্তিৰ কাৰণে ভিটামিন বনাম তাত এই বেল দিবলগীয়া হয় এটা বেল উলিয়াই দেখাব পাৰিব চাওঁ ড্ৰাই বেল শুকান বেল এনে বাহিৰত উলিয়াই থোৱা আছে নেকি নাই ইয়াতে আছে এনেকৈ এই বেলবোৰ এনেকৈ শুকুৱাই থৈ দিয়ে এনেকৈ টুকুৰা টুকুৰকৈ ভাঙি এনেকৈ শুকুৱাই থয় শুকুৱাই থৈছোঁ আকৌ এইটোৱে আকৌ মই বেল চাহ মানে বেলটি মানে মাজতে মই তুলসী চাহ বেচিছিলোঁ তুলসী চাহ খাবলৈ আমাৰ যিটো অক্সিজেন এণ্টি কেঞ্চাৰ টাইপৰ এজমেটিক প্ৰব্লেম এইবিলাকৰ কাৰণে তুলসী চাহ খাব লাগে
সেইটোতো সদায়তো তুলসী পাত নাপাব পাৰে আপুনি ড্ৰাই পাতটো ধুই পেলাই সুন্দৰকৈ শুকুৱাই বস্তাত তাক পেক কৰি থ'ব লাগে এই বেলটো এতিয়া আকৌ এইটো বেলটো এইটোত আপুনি আকৌ ইয়াক ঢেঁকীত খুন্দিব লাগিব ঢেঁকীত খুন্দি পেলাই চালি পেলাই খুন চাউলৰ নিচিনা যে ওলায় সেইটো আপুনি টেমাত ভৰাই থওক বগৰী গুড়া নিচিনা বগৰী গুড়া নিচিনা তাৰপিছত এইটো আপুনি চাহ বনাব 2 কাপ চাহত মানে সৰু চামুচত 1 চামুচমান গুলি দি দিলে দি পেলাই বঢ়িয়াকৈ পগালে মিঠা চিঠা একো দিব নালাগে তাৰপিছত আপুনি গিলাচত লৈ পেলাই কাপত লৈ খাওক মানে বেল জুচ আপুনি চাহৰ ব্যৱহাৰ কৰিছে কিন্তু বেল জুচ আৰু বেল জুচটো এতিয়া গৰমৰ দিনত ঠাণ্ডা দিনত মই তুলসী চাহটো বেছি ইউজ কৰাওঁ গৰমৰ দিনত বেল জুচ আপুনি যিমান খাব তিমান শৰীৰটো ঠাণ্ডা থাকিব এইটো এটা ডাঙৰ এইটো চাইণ্টিফিক কজ এইখিনি গিলৈ বুলি কয় নেকি গিলৈ মানে আমি গিলৈ বুলি কওঁ হিন্দীত গিলৈ বুলি কয় আমাৰ অসমীয়াত শগুনী লতা বুলি কয় শগুনী লতা আকৌ কিছুমানে অমৰ লতা বুলি কয় ইয়াৰ ব্যৱহাৰটো কি ব্যৱহাৰ মানে এইটো আমাৰ যিকোনো মানে এই যে চুগাৰ পেচেণ্ট ইয়াৰ কি কৰিব লাগে ইয়াৰ এক টুকুৰা এটা গিলাচত ভিজাই যদি থৈ দিয়ে ৰাতিপুৱা সেই পানীটো খাব লাগে আৰু আমি কি কৰোঁ এনেকৈ মানুহে প্ৰায় নাখায় গতিকে আমি অৰ্কৰ লগত গোমূত্ৰৰ লগত এই বস্তুটো দি দিওঁ দি পেলাই 20 লিটাৰ আমি গোমূত্ৰ বইল কৰোঁ 20 লিটাৰ গোমূত্ৰ বইল কৰিলে ইয়াৰ পৰা আমি আধা কেজিমান দি দিওঁ ইয়াৰ পৰা যিটো ৰসটো হৈ পেলাই ফিল্টাৰ হৈ যিটো ভাপ আহিব সেই ভাপটোৰ যেতিয়া আপুনি 10 ml খাব তেতিয়া আপোনাৰ বডিত পাৱাৰটো বাঢ়িব এইটো সেইটো প্ৰায় আৰু ইয়াৰ গুণ বহুত ইয়াতে আকৌ ৰাখিছোঁ অৰ্জুনৰ চাউল অশোকৰ চাউল জালুক কেজি কম 8 কেজি 10 কেজি জালুক লাগে মোক কাঁহৰ ঔষধ বনালে জালুক দিব লাগে এই গোটেইখিনি বস্তু মই কিনি আগতে থৈ দিব লাগে দাদাই বৰ সুন্দৰকৈ ৰাখিছে আৰু তেওঁ গোসানীমা পূজা কৰে সন্মুখত গোসানীমা মন্দিৰো আছে বৰ ভাল লাগিছে আৰু এইবোৰ গোমূত্ৰবোৰ খালে এইবোৰ গোমূত্ৰ এয়া গোমূত্ৰ কালেকশ্যন কৰি থৈছে সংগ্ৰহ কৰি থৈছে ঘৰৰ গৰুৰ মূত্ৰ নে ঘৰৰ গাই দেশী গাই গোমূত্ৰ লাগিব এনে জাৰ্চি গাই কৰচ গাই গোমূত্ৰ কাম নিদিব এই গোমূত্ৰটো আমি পাগিব লাগিব পাগি পেলাই ইয়াৰ পৰা যিটো ফিল্টাৰ ভাপ ওলায় সেই ভাপটোহে ইউজ হ'ব এইটো ডাইৰেক্ট নহয় এইটো এনে খেতিৰ কাৰণে কৰিব পৰা যায় খেতিৰ কাৰণে বনাব পৰা যায় খুব ভাল কাম কৰিছে এনেকৈ কিমান দিন ৰাখিব পাৰি ড্ৰামত এনে খেতিৰ কাৰণে হ'লে এমাহ 2 মাহ পৰি থাকিলে একো নাই কিন্তু মানুহৰ কাৰণে 3 দিন নহ'লে লাষ্ট 5 দিন তেতিয়া বনাই পেলাব লাগে আৰু 3 দিনত বনাবই লাগিব গোমূত্ৰটো তেতিয়া নহ'লে ইয়াৰ এমনিয়াটো বাঢ়ি যাব এমনিয়াটো বাঢ়িলে অৰ্কটো খালে বেছি কাঢ়া লাগিব গতিকে 3 দিনৰ পৰা 5 দিনৰ পৰা এতিয়াই যদি বনাই দিওঁ তেতিয়া আমাৰ এমনিয়াটো নাবাঢ়ে আপুনি এই পঞ্চগব্য আয়ুৰ্বেদ শাস্ত্ৰৰ বিষয়ে কেনেকৈ জানিলে আৰু ক'ত শিক্ষা মানে প্ৰশিক্ষণ লৈ আহিছিলে এবাৰ জনাওকচোন আমাক আচলতে মই বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত এজন হালদাৰ ৰেংকৰ আছিলোঁ 2009 চনতে মই ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ আহিলোঁ ঘৰৰ বহুত অসুবিধাৰ কাৰণে ইয়াৰ পিছত এবছৰ ঘৰত থাকিলোঁ তাৰপিছত 2011 লাষ্ট 12তে মোৰ সংঘৰ ইয়াৰ এটা প্ৰশিক্ষণ হৈছিলে পঞ্চগব্য আয়ুৰ্বেদিক চিকিৎসা জৈৱিক কৃষিৰ ওপৰত আমাৰ পুথিমাৰিতে আমি 70 জন মানুহে এই বস্তুটো ট্ৰেইনিং লৈছিলোঁ ট্ৰেইনিং লোৱাৰ পিছত কোনো এই কামটো নকৰিলে মই 6 মাহমানৰ ভিতৰতে এটা আয়ুৰ্বেদিক ঔষধ আৰু জৈৱিকৰ ওপৰত ভাল এটা গুৰুত্ব লৈ পেলাই কাম কৰিব ল'লোঁ আমাৰ যিহেতু ফৌজৰ এটা ষ্টাইলৰ মতে আমি কৰিলোঁ ইয়াৰ পিছতে মোক অলপ ভাল পাই মোক ডাইৰেক্ট ইয়াৰ পৰা নাগপুৰ লৈ গ'ল নাগপুৰত গো বিজ্ঞান অনুসন্ধান কেন্দ্ৰ দেৱালয়ৰ পৰা নাগপুৰতে মোক ইয়াৰ বিষয় লৈ ভালকৈ প্ৰশিক্ষণ দিলে তাৰপিছত কানপুৰ 2012তে মই পুৰা প্ৰশিক্ষণ ল'লোঁ তাৰপিছত কানপুৰ লৈ গ'ল কানপুৰত প্ৰশিক্ষণ দিলে গো কেনেকৈ ৰাখিব লাগে গো মাতাক কেনেধৰণে কি কৰিব লাগে পাচাবৰ দ্বাৰা গোবৰৰ দ্বাৰা ঘাকিৰ দ্বাৰা ঘিৰ দ্বাৰা কি মেডিচিন তৈয়াৰ কৰিব পাৰি এই সমস্ত তাৰপিছত মোক ৰাজস্থান ভেলোৱাৰা লৈ গ'ল ভেলোৱাৰা এখন আমাৰ ডাঙৰ হস্পিটালে আছে সেই হস্পিটাল এখনত বৈদ্যজনে আমাক কেনেধৰণৰ মেডিচিন কেনেকৈ দিব লাগে কোনজন ৰোগী কি ধৰণে চাব লাগে কোনজোপা গছৰ পৰা কি ঔষধ তৈয়াৰ হয় তাত ডাঙৰ মানে মেডিচিন প্লান্ট আছে প্লান্টবোৰ আমাক শিকাইছিলে অমৰলতা গিল এইবিলাক যিবোৰ বস্তু আপুনি কয় এই সমস্ত বস্তুবোৰৰ ওপৰত আমাক জ্ঞান দিলে তাৰপিছত আহি মই 2012তেই আহি এইবোৰ পুৰা ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা তেতিয়াৰ পৰা ৰাইজে বহুত সুন্দৰ ৰিজাল্ট পাই আহিলে প্ৰথমতে মই এটা মেকুৰী ভাল কৰিলোঁ মানে কমৰ ভাঙাৰ এটা মেকুৰী পাইছিলোঁ ৰাস্তাত এই মেকুৰীটো আনি ঠিক কৰিলোঁ মই পইটো ডাইৰেক্টটো মানুহক দিব নোৱাৰোঁ মানুহক দিলে মানুহে অলপ তাৰপিছত এজনী মোৰ গাই ডিঙি ফুলা এটা বেমাৰ হৈছিল দেউতাই মোক কৈছিলে যে গাইজনী মৰিব সন্ধিয়ালৈ তুমি গাঁতটা খান্দি থ'বা পুতি থ'ব লাগিব তাৰপিছত মই কি কৰিলোঁ মই নিজৰ মেডিচিনৰ দ্বাৰা গৰুজনীক দি দিলোঁ দেউতাক সন্ধিয়া কৈছোঁ গৰুজনী কি হ'ল মৰিলে মই বোলো নাই মৰা নাই এইটো ঘাঁহ খাই আছিলোঁ গোটেই গোহালি ঘৰটোত ফেন ওলাই গ'ল মই তেতিয়া গম পালোঁ যে এই মেডিচিনটোৱে মানে বডিত থকা যিমানবোৰ লেতেৰা বস্তু
চব উলিয়াই দিব পৰা ক্ষমতা আছে তাৰ পৰা মই দেখিলোঁ এনেকৈ কৰি পেলাই লাহে লাহে মানুহক দিবলৈ ল'লোঁ কাণৰ ঔষধ নাকৰ ঔষধ অলপ অলপ অৰ্ক খুৱাব ল'লোঁ টক্সিনবোৰ যেনেকৈ বডিত ল'লে আউট হৈ যায় এনেকৈ কৰোঁতে কৰোঁতে এতিয়া 12 বছৰতে বহুত ৰাইজে শান্তি পাইছে প্লাছ এতিয়া বহুতে এতিয়া কেঞ্চাৰ পেচেণ্টবোৰো বহুতে নি আছে যিসকলে গুৱাহাটীৰ পৰা ৰিজেক্ট হৈ অহাৰ পিছত তেওঁলোককো দিয়াৰ পিছত অলপ দিন জীয়াই থাকে সুন্দৰ হিচাপে মৃত্যু হয় কিন্তু এনে লেলাই দেলাই নমৰে আৰু সুন্দৰভাৱে মৃত্যু হয় এতিয়া বৰ্তমান অসমত আপোনাৰ দৰে আৰু কোন কোন আছে অসমততো বৰ্তমান 2016 পৰা লৈ পেলাই আপুনি ইয়াতে দেখিছে এয়া মোৰ আমাৰ দিল্লীৰ পৰা আমাৰ এইবোৰ ঈশ্বৰ সেৱা ঈশ্বৰ ফাউণ্ডেশ্যনৰ পৰা আমাৰ কিতাপবোৰ আহি থাকে 2016, 17, 18, 19, 21লৈকে দিলীপ কুমাৰ নাথজী মই আছো অৰুণাচলত আছে জনাপাং এই অৰুণাচলত তেওঁ গো সেৱা কৰে অসমত মাত্ৰ মোৰ নামটো এতিয়া বৰ্তমান আছে ইয়াতে আৰু এজন আছে আমাৰ নলবাৰীত তেখেতো বহুত সুন্দৰ কাম কৰি আছে তেখেতৰ জয়ন্ত মলক গুজৰ বৰুৱা তেখেত জয়ন্ত মলক গুজৰ তেখেতেও কৰি আছে কিন্তু এইটো তালৈ কিন্তু মুখে নিমন্ত্ৰণ দিছিলে কিন্তু তেখেতেও মোৰ নিচিনা বহুতকৈ আগ্ৰহী কাম কৰি আছে ইয়াত এই কৰ্মখিনি কৰি থকাৰ অৱস্থাত ৰাইজে ভাল পালে সংঘৰ ফালৰ পৰা মোৰ সেৱা ভাৰতীৰ ফালৰ পৰা খুব ভাল পায় মোৰ এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ মানে নাম চিলেক্ট কৰিলে সন্ত ঈশ্বৰ সেৱা সন্মান দিলীপ কুমাৰ নাথ শোণিতপুৰ আছাম এইখন মোৰ প্ৰমাণ পত্ৰ দিছিল 2016তে মোক তাতে মাতি দি লোকসভাৰ স্পীকাৰ সন্মানটো মোক দিছিলে আৰু এইটো এটা ট্ৰফি দিছিল তাৰপিছত এইখন বহাগ বিহুৰ গৰু গা ধুৱাবলৈ গুৱাহাটীলৈ নিমন্ত্ৰণ দি তাতো এটা মোক সন্মান যাচিছিল এনেধৰণৰ বহুতেই সন্মান যাচিছিল ইয়াৰ লগতে 1 লাখ টকা এখন মোক চেকো পুৰস্কাৰ দিছিল